हेलो बंधुकल कॉइन्स फॉर आसाम यूट्यूब चेनेলত आज आको आपनालोকক এটা দুটকীয়া কইন্সৰ বিষয়ে জনাব আহিলো। ইয়াৰ আগতো মই দুটকীয়াৰ বিষয়ে কেইবাটাও ভিডিও বনাই থোৱা আছে, কিন্তু আজি আকৌ আপোনালোকক দুটকীয়াৰ বিষয়ে জনাম। এই দুটকীয়া দুটাই আপোনাৰ ৰিয়াৰ কইন্স হয়, বহুত মূল্যৱান হয়, বহুত ভ্যালু আছে। গতিকে ভিডিওটো স্কিপ নকৰিব আৰু জনাম দুজনে হোৱাটছএপত ফটো দি থৈছে তেখেতসকলৰ কইন্সৰ ৰিয়েল ভ্যালুটোৰ বিষয়েও জনাম। গতিকে যদি আপোনালোকৰ ওচৰতো এই দুটকীয়া গিটা থাকে নিশ্চয় তেনেহলে ৰিয়েল ভ্যালুটোৰ বিষয়ে গম পাব। গতিকে মোৰ ভিডিওটো স্কিপ নকৰিব, আজিৰ ভিডিওটো হেকলকে চাওক, চালে নিশ্চয় আপোনালোকে দুটা কইন্সৰ বিষয়ে গম পাব, ৰিয়েল ভ্যালুটোৰ বিষয়ে জানিবলৈ পাব। হয়তো বহুতে মোক এই কইন্স দুটাৰ বিষয়ে মোক কমেন্ট কৰি থৈছে, মোক ফটো দি থোৱা আছে। গতিকে দুদিন দেৰি হোৱাৰ কাৰণে স্যাৰ আপোনালোকে মোক বেয়া নাপাব, সকলোকে মই নিশ্চয় ৰিপ্লাইটো দিম। মোৰ ভিডিওবোৰ যদি চাই থাকে ৰিয়েল ভ্যালুটোৰ বিষয়ে জানিবলৈ পাব। এইটো দুটা মই আজি দুটকীয়াৰ বিষয়ে জনাই দিম, দুটাই ৰিয়াৰ হয়। যদি আপোনালোকে চাই থাকে ভিডিওটো স্কিপ নকৰিব, হেকলকে চাব। আৰু যদি মোৰ ভিডিওটো ভাল লাগে শ্বেয়াৰ কৰি সাবস্ক্ৰাইব কৰি নিশ্চয় মোৰ চেনেলটো লাইক কৰি দিব। আহক দেখাওঁ তেখেতে ক'ৰ পৰা কৈছে। স্যাৰ মই আপোনাৰ আজি এই কইন্স গিটাৰ ভিতৰত মই মাত্ৰ দুটা কইন্সৰ বিষয়ে মই জনাই দিওঁ। আজি নেক্সট ভিডিওত মই গোটেইকেইটা কইন্সৰ বিষয়ে নিশ্চয় জনাম, দুটাই আপোনাৰ ৰিয়াৰ কইন্সৰ বিষয়ে জনাম। সৰ্বপ্ৰথম মই আপোনাক জনাব ওলাইছোঁ স্যাৰ, এইটো দেশবন্ধু চিত্তৰঞ্জন দাসৰ যিটো দুটকীয়া কইন্স দিছে। ইয়াত মই ফটোত ভালকৈ ধৰিব পৰা নাই স্যাৰ, এই কইন্সটো আপোনাৰ মিণ্ট মাৰটো ধৰিবই নোৱাৰিছোঁ, হয়তো এইটো কলকাতা মিণ্টৰ হ'ব। গতিকে ভিডিওটো আপোনালোকেও চাই থাকক, যদি আপোনালোকৰ ওচৰত আছে তেনেহলে আপোনালোকৰ ৰিয়েল ভ্যালুটোৰ বিষয়ে জানিবলৈ পাব। এইটো যিটো কইন্স আপুনি দিছে মোক, এই দেশবন্ধু চিত্তৰঞ্জন দাসৰ, এইটো এটা ৰিয়াৰ কইন্স হয়। ইয়াৰ বিষয়ে মই অলৰেডি ভিডিও বনাই থোৱা আছে। এইটো এটা ভাল কইন্স হয়, যদি আপোনালোকৰ ওচৰত আছে তেনেহলে নিশ্চয় ভালকৈ ৰাখিব পাৰে। এইটো মই আপোনালোকক আজি বুক প্ৰাইচ মতে এবাৰ দেখুৱাই দিওঁ আপোনালোকক। এইটো চাওক, দেশবন্ধু চিত্তৰঞ্জন দাসৰ 1990 এইটোৰ কপাৰ নিকেলৰ 6 গ্ৰাম ওজনৰ। যদি এই কইন্সটো আপোনালোকৰ ওচৰত আছে তেনেহলে 3টা মিনিটত মিণ্টেজ হৈছে। যদি কলকাতা মিণ্টৰ আছে তেনেহলে 10 টকাৰ পৰা ইউএনচিত আপোনাৰ 50 টকা। আৰু যদিহে হায়দৰাবাদ মিণ্টৰ আছে তেনেহলে চাওক, এইটো 10,000 টকাৰ পৰা ইউএনচি কণ্ডিশ্যনত 50,000 টকালৈকে আছে। আজিৰ ডেটত যদি এই কইন্সটো ইউএনচিত থাকে তেনেহলে আপুনি এই কইন্সটোত বুকতকৈ কমসে কম 20,000 আৰু বেছিকৈ পাব পাৰে, 70 মান পাই যাব পাৰে, যদিহে ইউএনচি কণ্ডিশ্যনত পায়। স্যাৰ আপুনি য'ৰ পৰাই কৈছে আপুনি নিশ্চয় এবাৰ চাই ল'ব, কিন্তু হায়দৰাবাদ মিণ্ট হ'ব লাগিব, কণ্ডিশ্যনটো ইউএনচি হ'ব লাগিব। মই আপোনাক আকৌ এবাৰ দেখুৱাই দিওঁ, হায়দৰাবাদ মিণ্টৰ 10,000 টকাৰ পৰা ইউএনচি কণ্ডিশ্যনত 50,000 টকালৈকে এইটো এটা এক্সট্ৰিমলি ৰিয়াৰ কইন্স হয়। আৰু যদিহে নয়ডা মিণ্টৰ আছে তেনেহলে 15 টকাৰ পৰা यूएनसी कंडीशनत 100 टका। सर आप लोगों का पास अगर होगा तो आप फोटो भेजिए, कमेंट कीजिएगा, इसका प्राइस देख लीजिए। ये तीनों मिनटों में मिंटेज हुआ है, कोलकाता, हैदराबाद और नोएडा। आप लोगों का पास अगर ये हैदराबाद मिंट का होगा तो हमको फ़ोटो दीजिए, कमेंट कीजिए। ये हैदराबाद मिंट का है तो 10,000 से लेके आपका 50,000 तक ये बुक प्राइस है, इससे भी ज़्यादा मिलेगा। यूएनसी कंडीशन में होना पड़ेगा, एक्सट्रीमली रियर कॉइन्स है ये। सर আপোনাৰ আৰু এটা কইন্স আছিলে যেটো মই আপোনালোকক দেখুৱাই দিওঁ এবাৰ। ইয়াৰ বিষয়ে মই ভিডিও বনাই থোৱা আছে। সুভাষ চন্দ্ৰ বোসৰ 1997ৰ এই কইন্সটোৰ বিষয়ে মই ভিডিও বনাই থোৱা আছিলে, তথাপি মই আজি আকৌ আপোনালোকক বুক প্ৰাইচ মতে দেখুৱাই দিওঁ, আপোনালোকে বুকত এবাৰ চাই লওক। এইটো 1997ৰ কপাৰ নিকেলৰ 6 গ্ৰাম ওজনৰ, 4টা মিনিটত মিণ্টেজ হৈছে বম্বে, কলকাতা, হায়দৰাবাদ আৰু নয়ডা। যদি বম্বেৰ আছে তেনেহলে 15 টকা বা ইউএনচি 100 টকা এসকেএস কেটেগৰী। আৰু যদিহে কলকাতা মিণ্টৰ আছে তেনেহলে আপোনাৰ 5 টকাৰ পৰা ইউএনচিত 50 টকা, এইটো এটা সাৰ্কুলেটেড। আৰু হায়দৰাবাদৰ মিণ্টৰ আছে যদি 25 টকাৰ পৰা ইউএনচি কণ্ডিশ্যনত 200 টকা। যদি নয়ডাৰ আছে তেনেহলে 15 টকাৰ পৰা ইউএনচিত 100 টকা। এই দুটা এসকেএস কেটেগৰী তিনটাই। আৰু কলকাতা মিণ্টৰটো সাৰ্কুলেটেড। 3টা মিণ্টৰে আপুনি কালেকশ্যনৰ কাৰণে ভাল কইন্স কালেকশ্যনৰ কাৰণে ৰাখি থব পাৰে। মই আশা কৰিছোঁ স্যাৰ আপুনি বুজি পাইছে। যদি মই বুজাব পৰা নাই নিশ্চয় আকৌ কমেন্ট কৰিব মোক, নিশ্চয় মই আকৌ বুজাবলৈ চেষ্টা কৰিম। বহুতৰে ভিডিও ফটো দি থোৱা আছে, দুদিন দেৰি হোৱাৰ কাৰণে বেয়া নাপাব। সকলোকে মই নিশ্চয় প্ৰত্যেকটো কইন্সৰ ৰিপ্লাই দিম। মোৰ ভিডিওবোৰ চাই থাকক, কইন্স ফৰ আসাম ইউটিউব চেনেল চাই থাকক। যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰি দিব। নেক্সট আকৌ লগ পাম আন এটা ভিডিওত। ধন্যবাদ।